নখোৱাৰ আনন্দত তিয়কৰ ঢেকীয়া খোৱা হোম দিয়া চুবুৰী অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ নখোৱা উদযাপন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে নখোৱা উৎসৱ আঘোণ মাহৰ সোণগুটি চপোৱাৰ বতৰত তিয়কৰ ঢেকীয়া খোৱা হোম দিয়া চুবুৰীৰ ৰাইজেও আয়োজন কৰিছে নখোৱা উৎসৱ হিমাহীন কষ্টৰ অন্তত কৃষক ৰাইজে ধান চপাই অনাৰ পাছত স্বাভাৱিকতে আনন্দিত হৈ পৰে চহা কৃষক সমাজ জেঠমহীয়া প্ৰখৰ ৰদৰ পৰা ভৰ বাৰিষাৰ বৰষুণলৈকে সকলো আওকাণ কৰি মাথো ব্যস্ত থাকে সপোনৰ পথাৰখনত আঘোণ মাহ অহাৰ লগে লগে যেন হাঁহি বিৰিঙি উঠে কৃষকৰ মুখত শাওনৰ সপোন সোণগুটি হৈ ভঁৰালত সোমোৱাৰ লগে লগেই উলাহি নধৰে কৃষিজীৱী অসমীয়াৰ হিয়া অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ এই নখোৱা ন চাউলেৰে সমূহীয়াকৈ ভোজ ভাত খাই এইসকল ৰাইজে পালন কৰি আহিছে এই কৃষিভিত্তিক উৎসৱ যি উৎসৱক কৃষি কাৰ্যৰ সফলতাৰ প্ৰতীক হিচাপেও গণ্য কৰা হৈছে লগতে বৰ্তমান মূল্য বৃদ্ধিৰ বাবে ব্যক্তিগতভাৱে ন খাবলৈ যথেষ্ট অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তথা পৰ্বৰ পৰম্পৰা অটুট ৰখাৰ উদ্দেশ্যে এইদৰে সমূহ ৰাইজে এই উৎসৱ পালন কৰিছে বুলি মত প্ৰকাশ কৰে গ্ৰাম্য জীৱনৰ চহাসকলৰ যি সোণগুটি বুটলাৰ সময় এই আঘোণ মাহতেই ৰাইজে নখোৱা উৎসৱ পালন কৰে সেই মৰ্মে আজি আমাৰ ঢেকীয়াখোৱাবাসী ৰাইজ তথা সকলো যুৱক যুৱতী বয়োবৃদ্ধ পৰা ধৰি সকলো ৰাইজৰ সহযোগিতাত আজি এই অনুষ্ঠানভাগ অনুষ্ঠিত হয় কাৰণ পৰম্পৰা ৰক্ষা কৰিবলৈ হ'লে আমি নতুন প্ৰজন্মক দেখুৱাব লাগিব গতিকে আমি এই নখোৱা উৎসৱেৰে নতুন প্ৰজন্মৰ যি ধাৰাবাহিকতা সেই ধাৰাবাহিকতা ৰক্ষা কৰিবৰ বাবে যে নখোৱা উৎসৱটো আমি নহ'লে আমাৰ বৰ্তমান সময়ত পাহৰি যোৱা হৈছে কাৰণ মূল্যবৃদ্ধি যি বৰ্তমান সময়ত কমা কৰিছে প্ৰত্যেক ঘৰে এটা অনুষ্ঠান পাতিবলৈ সমৰ্থন হয় গতিকে ৰাজহুৱাভাৱে যদি এনেকুৱা অনুষ্ঠান পতা হয় তেনেহ'লে সমন্বয়তাৰ সৃষ্টি হয় লগতে উৎসৱমুখৰ যি পৰিৱেশ সেই পৰিৱেশে ৰাইজক আপ্লুত কৰে গতিকে সেই মৰ্মে আমি ঢেকীয়াখোৱাবাসী ৰাইজৰ উদ্যোগত এই নখোৱা উৎসৱটো পালন কৰি আজি সকলো ৰাইজৰ মাজত আমি কৃতাৰ্থ হওঁ আমাৰ প্ৰায় ঢেকীয়াখোৱা গাঁওখনতো 1500 ঘৰ মানুহ আছে আমাৰ হুমদিয়া চুবুৰী বিশেষকৈ ঢেকীয়াখোৱা গাঁৱৰ হুমদিয়া চুবুৰী 90 ঘৰৰ প্ৰচাৰে যি এই অনুষ্ঠানভাগ আয়োজন কৰা হৈছে প্ৰায় সহস্ৰাধিক লোকৰ সমাগমে এই নখোৱা উৎসৱটো পালন কৰা হয় ব্যুৰ ৰিপৰ্ট অসম টুডে।